কটন বিশ্ববিদ্যালয়ত কটন পৰিৱেশ সন্মিলন 2026 দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈছে এই সন্মিলন। অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰত্যাহ্বান আৰু উত্তৰণ সন্দৰ্ভত আলোচনা। মুখ্য অতিথি তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং। অনুষ্ঠানৰ আঁত ধৰে NKTVৰ সাংবাদিক পাৰ্থ প্ৰতিম শৰ্মাই। পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হয় এই সন্মিলনত। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমাজসেৱা বিভাগৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে অনুষ্ঠানত। এই মুহূৰ্তত কটন বিশ্ববিদ্যালয়ত আপোনাৰ যি পদক্ষেপ লৈছে এৱাৰনেছটো তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইকাৰণে বৰ্তমান সময়ত এৱাৰনেছটো খুব প্ৰয়োজন হৈছে আৰু নতুন প্ৰজন্মৰ ওপৰত গুৰু দায়িত্বটো দিয়া হৈছে। এইকাৰণে যে আমিতো গুচি যাম, আমাৰ ভুলতে তেওঁলোকে ভুগিছে বা আৰু ভুগিব, সেইকাৰণে নুভুগিবৰ কাৰণে তেওঁলোকক এৱাৰনেছটো কৰা এই পদক্ষেপৰ দুই এষাৰ কথা কৈ পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য। সেইকাৰণে পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষা নীতিতে নাই। সেইকাৰণে নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গ'ল। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱেই নহয়, যীশুখ্ৰীষ্টই নহয়, হজৰত মহম্মদে নহয়, বুদ্ধদেৱেই নহয়, তেওঁলোকৰ কিন্তু চাৰ্টিফিকেট নাছিল।